মানুহৰ বেয়া দিন আহিলে সকলোবোৰ একেলগতে আহে বুলি কথা এষাৰ নাই জানো? সেই ঠিক তেনেধৰণৰে মোৰ লগতো তেনেকুৱাই হ'ল। পোনপ্ৰথমতে মোৰ মেইন একাউণ্ট যোনটো আছিলে সেই একাউণ্টটো ছাছপেণ্ড কৰি দিয়া হ'ল। এই একাউণ্টটো কোনে ছাছপেণ্ড কৰিছে তাৰ ওপৰত মই অলপ প্ৰমাণ গোটোৱাৰ পাছত মোৰ হাত ফ্ৰেকচাৰ হ'ল। এতিয়া বাৰু ঠিক হৈছেগৈ লাহে লাহে, তথাপিও বিষটো আছে। ফেচবুকটো কানেক্ট আছিলে যিহেতু, সেইটো লগতে ছাছপেণ্ড কৰি দিয়া হ'ল। ইমানখিনি কষ্ট কৰাৰ পাছত যদি এনেকুৱা ধৰণৰ কামবিলাক কৰি দিয়ে মানে অলপ বেয়া লাগে আৰু। বাৰু একাউণ্টহে ছাছপেণ্ড হৈছে, বাকী যোনবোৰ মানুহেতো মোক চাইছে বা মোক চিনি পায় তেওঁলোকে মোক আকৌ মৰম দি আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। মোৰ একাউণ্টটো যোনে ছাছপেণ্ড কৰিছে অৰ্থাৎ যোনে বেন কৰিছে তাৰ সম্পূৰ্ণ মোৰ প্ৰমাণৰ সৈতে মোৰ ওচৰত আছে। সেয়া মই আপোনালোকৰ ওচৰত দেখাওঁ বুলি ক'লে পাৰোঁ, কিন্তু মই নেদেখাওঁ, ফাদিল কৰি নিদিওঁ প্ৰমাণখিনি। মই সিহঁতৰ বাবে ইমানখিনিলৈকে মই ভাবিব পাৰিছোঁ, কিন্তু সিহঁতি মোৰ বাবে অলপো একো নাভাবিলেই। ইমান 1 মিনিটো নালাগিলে যে মোৰ একাউণ্টটো সিহঁতি ছাছপেণ্ড কৰি দিলে। মই ভাবিছিলোঁ প্ৰথমে মোৰ একাউণ্টটো ইনষ্টাগ্ৰামৰ ফালৰ পৰা ছাছপেণ্ড কৰা গৈছে, তাৰপাছত ওলালেগৈ আৰু সঁচা কোন কি। ইমান সহজ কথা নহয়ও, গতিকে মই একো নকৰোঁ আৰু যাতে আগলৈ এনেকুৱা নকৰা তোমালোকে তাৰে কামনা কৰিছোঁ। কাৰণ মানুহে এটা একাউণ্ট খুলিবলৈ বহুত কষ্ট কৰি এটা একাউণ্ট উঠায়, তাৰ পাছত যদি তোমালোকে এনেকুৱা ধৰণৰ কামবিলাক কৰি দিয়া তেন্তে কেনেকুৱা লাগিব? আচলতে বহুতখিনি আশা লৈ পিনে মানুহে এটা একাউণ্ট খোলে, কিন্তু তাৰ পাছত এটা দিন বা মুহূৰ্ত যদি আপোনালোকৰ সন্মুখলৈ আহি পৰে তেন্তে ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে? এনেধৰণৰ ভিডিঅ' হয়তো বহুতেই বনাইছে, আজি ময়ো বনালোঁ, কাৰণ মই 8টাকৈ একাউণ্ট সিহঁতি বেন কৰিছে। মই আশা কৰোঁ যে এইটো ভিডিঅ' পোৱাৰ পাছত তোমালোকে মোৰ একাউণ্ট যাতে আৰু বেন নকৰা। বেয়া দিন আহিছে যেতিয়া ভাল দিনবোৰো আহিব। একাউণ্টটো যিহেতু মই ছাছপেণ্ড হৈ যোৱাৰ পাছত মই পটককৈ এপিলত ক্লিক কৰিব নালাগিছিলে, কিন্তু মই এপিলত ক্লিক কৰি পালোঁ, মই নজনা নেমেলাকৈ। কাৰণ মোৰ সেইটো সময়ত কি কৰোঁ কি নকৰোঁ লাগিছিলে। মই এনেকুৱা এটা মুহূৰ্ত আগতে কেতিয়াও দেখা নাই। মই সেইটো সময়ত মই কি কৰোঁ কি নকৰোঁকৈ মই এপিল বাটনটোত ক্লিক কৰি দিলোঁ, তাৰপাছত একাউণ্টটো একেবাৰে ডিচেবল হৈ গ'ল। বহুত চেষ্টা কৰিছোঁ আনিবলৈ, বাট যথেষ্টখিনি টকাৰ প্ৰয়োজন, আৰু ইমানখিনি টকা মোৰ এতিয়া ইমান সহজতে যোগাৰো নহয়। গতিকে নতুনকৈ আকৌ মই যিহেতু একেবাৰে শূন্যৰ পৰাই উঠা, আকৌ ভাবিছোঁ শূন্যৰ পৰাই যাতে আপোনালোকে মোক মৰম দি আগবঢ়াই। কাৰণ মোক সকলোৱে চিনি নাপালেও বহু লোকে মোক চিনি পাইছিলে যে এজনী খালং গলং কথা কোৱাজনী বা কছাৰীত ভিডিঅ' বনোৱাজনী, গাহৰি কয় তাই। যোনকেইটাই বা যোনটোৱে মোৰ একাউণ্টটো বেন কৰিলে সিহঁতৰ ওপৰত মই একো ডাঙৰ সিদ্ধান্ত নলওঁ, কাৰণ সিহঁতৰ ওপৰত এটা যদি মই কেছো দি দিওঁ সিহঁতৰ মেণ্টেলি হেৰেছমেণ্ট হ'ব বা সিহঁতৰ ফিজিকেলি হেৰেছমেণ্ট হ'ব। গতিকে মই সেইটো কেতিয়াও নিবিচাৰোঁ, কাৰণ তোমালোকে 9-10ত পঢ়া ল'ৰা ছোৱালী হয়, আৰু ইমানখিনি কৰিবলৈ যে সাহস কৰিলে তাৰ বাবে মই নিজে আচৰিত হৈছোঁ। মই কথা এটা কওঁ যে 20 বছৰৰ ওপৰ হ'লে এই কাম, মই বেছি ডাঙৰ নহয়, সেইটো মই ডাঙৰ হয় বা কিবা হয় বুলি মই ক'বলৈ যোৱা নাই, কিন্তু মই মোতকৈ সৰু যিহেতু, মই সেইকাৰণে ক'ব বিচাৰিছোঁ সৰু বুলি পিনে। আৰু 20 বছৰ ওপৰত হ'লে এই কথা বা এনেকৈ একাউণ্ট বেন কৰিছে বা কিবা এনেকৈ হোৱাই দে ক'বলৈ। কিন্তু যদি 9-10ত পঢ়া ল'ৰা ছোৱালীবিলাকে যদি একাউণ্ট ইমান ডাঙৰ এটা কাম কৰে তেন্তে ইয়াতকৈ আৰু কি হ'ব পাৰে? তাকে মই এটাই আশা কৰোঁ যে তোমালোকে এনেকুৱা কাম আগলৈ যাতে নকৰা। আশা কৰোঁ মোৰ একাউণ্টটো যাতে এই একাউণ্টটো পাই তোমালোকে আকৌ এই একাউণ্টটো যাতে বেন নকৰা, তাৰে আশা ৰাখিলোঁ। ধন্যবাদ আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পাইছিলা বা মোক চিনি পাইছিলা, সিহঁতি মোক আকৌ মৰম দিয়া আশীৰ্বাদ কৰি মোক আগুৱাই নিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।